চাওক অসম চৰকাৰখন দেউলীয়া হ'বলৈ যে গৈ আছে সেই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰিছে কাৰণ কেৱল হিতাধিকাৰী সৃষ্টি কৰিবৰ কাৰণে চমক লগা কেতবোৰ আঁচনি দি থাকিলে ৰাজ্য এখনৰ অৰ্থনৈতিক উন্নয়ন কোনো কাৰণত হ'ব নোৱাৰে সেই কথাটো আমি সকলোৱে উপলব্ধি কৰা উচিত এই চৰকাৰখনে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপনৰ কথা কৈ চৰকাৰ গঠন কৰিছিলে আৰু চৰকাৰ গঠন হোৱাৰ পিছত গণি গণি 1 লাখ চাকৰি দিম বুলি যোৱা 3 বছৰ ধৰি কৈ আছে আৰু একেখিনি সময়তে অসমৰ বিশ্ববিদ্যালয় কেইখনে প্ৰতি বছৰে 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে এতিয়া তেওঁলোকে সকলোতে হিতাধিকাৰীক আঁচনি ভগাই আছে হিতাধিকাৰীক সামগ্ৰী দি আছে কোনো কাম নকৰাকৈ পইচা এই গোটেই কথাটোৱে ক্ষতিকাৰক এতিয়া তেওঁলোকে খুব ডাঙৰকৈ বেনাৰ পোষ্টাৰ মাৰে হোৰ্ডিং মাৰে বিজ্ঞাপন দিয়ে যে এবাৰ ইমান লাখ পৰিয়ালক আমি অমুক আঁচনিৰ অধীনত সাঙুৰি ললো মানুহক পইচা দিয়াত আমি বেয়া পোৱা নাই কিন্তু ৰাজ্য এখনৰ লাখ লাখ জনসাধাৰণ মাহে 1250 টকা পাবৰ কাৰণে এখন চৰকাৰৰ মুখলৈ যদি চাই থাকিব লগা হয় তেতিয়াহলে সেইখন ৰাজ্যৰ কিবা অৰ্থনৈতিক উন্নয়ন হৈছে বুলি কোনোবাই ক'ব পাৰিব নেকি 1250 টকা কিয় 12500 টকা দিয়ক কিন্তু তাৰ বিনিময়ত এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক এতিয়া বিনামূলীয়াকৈ স্কুটি পোৱা যুৱতীগৰাকীয়ে ঘৰত যেতিয়া স্কুটিৰ তেল ভৰাব বিচাৰিব তেতিয়া মাকে অৰুণোদয়ৰ আঁচনিৰে সৈতে ঘৰ চলাই থকা বিধৱা মাতৃগৰাকীয়ে 100 টকা লিটাৰ পেট্ৰল ভৰাই দিব স্কুটিখনত নে 150 টকা লিটাৰ মিঠাতেল কিনি আনি ভৰাই দিব নিজৰ ঘৰৰ চৌকা জ্বলাব সেই কথাটো উপলব্ধি কিন্তু সকলোকে লাগিব বিনামূলীয়া কোনো আঁচনিয়ে ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিব নোৱাৰে আমাৰ ছাত্ৰীসকলে স্কুটি পাইছে ভাল কথা হৈছে আমাৰ মহিলাসকলে অৰুণোদয়ৰ আঁচনি পাইছে ভাল কথা হৈছে কিন্তু অৰুণোদয়ৰ আঁচনি দিওঁতে আপোনালোকে এটা কাম হাতত দিয়াৰ ব্যৱস্থা কৰক সংস্থাপনৰ ব্যৱস্থা কৰক হিতাধিকাৰী সৃষ্টি কৰি আপোনালোকে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব কিন্তু ৰাজ্যখন দিনে দিনে ঋণৰ বুজাত কুঙা হৈ আহিছে এতিয়া বাতৰি প্ৰকাশ পাইছে যে মধ্যাহ্ন ভোজনৰ ৰাহি হোৱা ধনৰ টকাকেইটাও আকৌ চৰকাৰে ঘূৰাই বিচাৰিছে এতিয়া মহাবিদ্যালয়সমূহৰ বিশ্ববিদ্যালয়সমূহৰ অৱস্থা চাব ফি ৱেভাৰ স্কিম দিছে ভাল কথা হৈছে কিন্তু ফি ৱেভাৰ স্কিমৰ বিনিময়ত ৰাজকোষৰ পৰা যিখিনি পইচা মহাবিদ্যালয়সমূহে বিশ্ববিদ্যালয়সমূহে সময়ত পাব লাগে সেইখিনি পায় নে নাপায় বহু মহাবিদ্যালয় বহু বিশ্ববিদ্যালয়ৰ এতিয়া এনেকুৱা অৱস্থা যে মহাবিদ্যালয় সপ্তাহটো পাতিবলৈ বিশ্ববিদ্যালয় সপ্তাহটো পাতিবলৈ সৰস্বতী পূজা পাতিবলৈ নৱাগত আদৰণি সভা পাতিবলৈও পুঁজিৰ অভাৱ হয় কাৰণ সময়মতে চৰকাৰে দিব লগা পুঁজিখিনি ঘূৰাই নিদিয়ে কেৱল চমক সৃষ্টি কৰিবলৈ কেৱল হিতাধিকাৰী সৃষ্টি কৰিবলৈ কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যদি এই ধৰণে ৰাজ্যখনক ঋণৰ বুজাত পুত নিয়াই থাকে তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়াৱহভাৱে বিকল হৈ যাব আৰু চৰকাৰক আমি আহ্বান জনাইছোঁ কামৰ বিনিময়ত ধন দিয়ক সংস্থাপন দিয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা লওক কেৱল নিৰ্বাচন জিকাৰ আঁচনিৰে সৈতে ৰাজ্যখনক ঋণৰ বুজাত পুত নিনিয়াব